ছাত্ৰছাত্ৰীসকল তোমালোকৰ অহাকালি যি ইউনিট টেষ্ট পৰীক্ষা ছ'চিয়েল চায়েন্সৰ পৰীক্ষা হ'ব ইউনিট ফাৰ্ষ্ট ইউনিট টেষ্ট পেপাৰ ছ'চিয়েল চায়েন্সৰ পেপাৰখন মই আলোচনা কৰিছোঁ যিখন তোমালোকৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয় যিসকলৰ হ'ব বাকী আছে অহাকালি যিসকলৰ হ'ব তো তোমালোকে জানাই ফুল মাৰ্কছ 50 থাকে সময় 2 ঘণ্টা থাকে ছাত্ৰছাত্ৰীসকল তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু কুৱেশ্যনখন তোমালোকে নিজে কৰিব চেষ্টা কৰিবা নিশ্চয় তোমালোকে পঢ়ি আছা নিশ্চয় তোমালোকে গম পাবাই সো সেয়েহে আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰিম তাৰ আগতে তোমালোকে জনাব বিচাৰোঁ যে ছাত্ৰছাত্ৰীসকল তোমালোকৰ এতিয়া যিহেতু 9 পাইছে ভালদৰে পঢ়া শুনা কৰিবই লাগিব মেট্ৰিক ভাল কৰিব লাগিব যিহেতু 9ৰ পৰা ভালদৰে পঢ়িলেহে পাৰিবা সো সেয়েহে টিউচনৰ তোমালোকে ল'ব পাৰিবা য'ত তোমালোকে 500 600 বৰ্তমানটো হাজাৰৰ টিউচন হৈছে যাৰ মূল্য কিন্তু আমাৰ তাত এতিয়া তোমালোকে অনলাইনত মাত্ৰ 99 টকাতে পঢ়িব পাৰিবা য'ত তোমালোকে 599 টকা দিলে বছৰেগা পৰীক্ষালৈকে সম্পূৰ্ণ পঢ়িব পাৰে 4টা বিষয় মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ বহু ছাত্ৰছাত্ৰীয়ে ভাবিব পাৰে যে ছাৰে এডভাৰটাইজ কৰি আছে কিবা কৰি আছে কিন্তু ভালদৰে যদি ভাবি লয় বা গাৰ্জেনলে ভাবি চাই তেতিয়াহ'লে সঁচাকে তোমালোকে এটা লাভত থাকিব পাৰিবা যে লাইভ ক্লাছৰ যে নোৱাৰটো সুধিব পাৰিবা যিসকল ছাত্ৰছাত্ৰী ইচ্ছুক হয় পঢ়িব মন আছে কিন্তু টিউচন ল'ব পৰা নাই বা কিবা নজনাটো সুধিব পৰা নাই তেনেকুৱা ছাত্ৰছাত্ৰীৰ বাবে উপকৃত হ'ব আৰু যিসকল ছাত্ৰছাত্ৰীয়ে পৰীক্ষাৰ আগত চাই বা ভালদৰে নপঢ়ে সেই তেনেকুৱা ছাত্ৰছাত্ৰীবিলাকক বেলেগ কথা বাৰু কিন্তু যিসকলে অলপ গুৰুত্ব দি পঢ়িব বিচাৰে পইচাৰ কাৰণে পঢ়িব পৰা নাই তোমালোকৰ কিন্তু সুবিধা হ'ব ঠিক আছে গতিকে তোমালোকে অনলাইন ক্লাছত জড়িত হৈ তোমালোকে লাভ কৰিব পাৰিবা সম্পূৰ্ণ কোৰ্স ঠিক আছে যেটো হোৱাটছএপ নম্বৰ আছে এই নম্বৰটো এছএমএছ বা ফোন কৰি তোমালোকে জয়েন হ'ব পাৰিবা যিসকল ছাত্ৰছাত্ৰী গুৰুত্ব দি পঢ়িব বিচাৰে ঠিক আছে এতিয়া আমি প্ৰশ্নখিনি লৈ আহিছো তোমালোকে নিজে চেষ্টা কৰিবা এনসাৰখিনি মই দুই এটা বাৰ কৰি দিম চোৱা ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল এটো হ'ব 1600 খ্ৰীষ্টাব্দত ঠিক আছে সিটো হ'ব শুদ্ধ উত্তৰ নেক্সট হৈছে পৃথিৱীৰ উপৰিভাগৰ কিমান শতাংশ জলভাগে আগুৰি আছে ইয়াৰ যে চাও তেতিয়া জলভাগ আছে 71% ঠিক আছে জলভাগ 71% আৰু স্থলভাগ হলে 29% হলেতেন যদি आंसर দে স্থলভাগ কিমান তেতিয়া তোমাৰ आंसर দিবা 29% অৰ্থাৎ 29% তলৰ কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তন আভ্যন্তৰীণ যিসকল ছাত্ৰছাত্ৰী আমাৰ ক্লাছত জড়িত হৈছে এইবিলাক ধুনীয়াকৈ পাৰিছে ঠিক আছে আৰু যিসকল পৰীক্ষা মানে তোমালোকে পাৰিবা কাৰণ এটো একদম সহজকে আমি পঢ়াই দিছো ইতিমধ্যে আমি সোশ্যাল সায়েন্সৰ আটাইখিনি পঢ়াই দিছো সিলেবাস ভূমিকম্প হ'ব যিবিলাক আভ্যন্তৰীণ যিবিলাক দেখা নাপাও ভিতৰৰ পৰা হয় দ্বিদলীয় ৰাজনৈতিক ব্যৱস্থা থকা এখন দেশ হৈছে আমেৰিকা ঠিক আছে ভাৰত আৰু বাংলাদেশ বহুদলীয় চীন হৈছে একদলীয় গতি আমেৰিকা হ'ব ভাৰতৰ প্ৰথম ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ জন্ম কেতিয়া হৈছিল 1885 চনত নেক্সট অৰ্থনৈতিক বিজ্ঞানৰ পিতৃস্বৰূপ কোন হ'ব আডাম স্মিথ হৈছে অৰ্থনৈতিক বিজ্ঞানৰ পিতৃস্বৰূপ আমি आंसर বিলাক কৈ দিলো নোটছও দি দিছো বিলাক আছে হয়নে জাপানৰ মুদ্ৰা কি বুলি কোৱা হয় ইয়েন বুলি কোৱা হয় ঠিক আছে পাউণ্ডটো হৈছে ইংলেণ্ডৰ ডলাৰ আমেৰিকা জানে তোমালোকে সিপাহী বিদ্ৰোহ সূচনা কৰা ভাৰতীয় সিপাহী গৰাকী কোন আছিল তেখেত আছিল মংগল পাণ্ডে ডিএমকে নামৰ আঞ্চলিক দলটোৰ কোনখন ৰাজ্যত অৱস্থিত ডিএমকে দ্ৰাবিড মুন্নাতা কাজাগাম যেটো তামিলনাডুত আৰু অসম গণ পৰিষদ অসমত জানাই তোমালোকে শিৱসেনা মহাৰাষ্ট্ৰত আগ্ৰাত প্ৰদান কৰা প্ৰথম জন ইংৰাজ কোন আছিল তেখেত আছিল কেপ্টেইন হকিন্স নেক্সট হৈছে 2 নম্বৰ অতি চমু উত্তৰ যদি 1 পুৰাণ 15 এটাৰ 1 নম্বৰ কে জলপথে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল ইনচেলবাৰ্গৰ শব্দ কোন ভাষাৰ পৰা লোৱা হৈছে এইবিলাক পঢ়াই দিছো তোমালোকে आंसर বিলাক কৰিব চেষ্টা কৰা ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল উপকূল কাক বোলে ইষ্ট ইণ্ডিয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাট নামটো কেতিয়া আঁতৰোৱা হৈছিল সমুদ্ৰগৰা কাক বোলে ভাৰতবৰ্ষৰ কেন্দ্ৰ কাৰ নেতৃত্বত প্ৰথমখন মৰ্চা সভা গঠন হৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল প্ৰত্যক্ষ বিনিময় ব্যৱস্থা এটা উদাহৰণ দিয়া আডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংখ্যাত কোন দুজন সমাজ বিজ্ঞানীয়ে যক্ষৰ বাণী বুলি সমালোচনা কৰিছিল নেক্সট হৈছে হিমবাহে পাৰ্বত্য অঞ্চলত অৱক্ষেপজনিত ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা এটা অৱয়ৱৰ নাম লিখা নদীৰ গতিপথ কাক বোলে অৱনমন কি বুলি কোৱা হয় বুলিলে কি বুজা যত 15 নম্বৰ আছে নেক্সট হল 2 নম্বৰীয়া আছে তিনিটা 6 নম্বৰ আছে টোটাল ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত থিতাপি লোৱাৰ প্ৰধান দুটা উদ্দেশ্য দুটা লিখা হিমবাহ দুটা প্ৰকাৰ উল্লেখ কৰা উৎপাদনৰ প্ৰধান 4টা উপাদান কি কি ছাত্ৰছাত্ৰীসকল আমাৰ ক্লাছত এইবিলাক আটাইখিনি পঢ়াইছো যিসকলে জয়েন হৈ আছে তোমালোকে পাৰিবা যদি ভালদৰে পঢ়িছা আমি দিয়া কিন্তু নোটছ বিলাকো দি দিছো আৰু যিসকলে জয়েন হোৱা নাই
এইবাৰ জয়েন হৈ লোৱা আটাইখিনি পাবা আৰু এতিয়া জয়েন হলে একেদিনৰ কাৰণে আমি পেমেন্ট ধৰা নাযায় তোমালোকক সম্পূৰ্ণ নোটছ দিয়া হ'ব আমি জুলাই 1 তাৰিখৰ পৰাই পেমেন্ট দিয়া বুলি ধৰা হ'ব ক্লাছ মানে এতিয়া পেমেন্ট কৰিলে তোমালোকৰ জুলাই 1 তাৰিখৰ পৰাই তোমালোকৰ মাহ ধৰা হ'ব কিন্তু একেদিন তোমালোকৰ সম্পূৰ্ণ নোটছ বা সকলো পাই থাকিবা গতে একেদিন যদি জয়েন হোৱা একেদিন তোমালোকে ফ্ৰী কে তোমালোকে সকলো পাই যাবা ঠিক আছে অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তাৰ বিষয়ে বহলাই লিখা লৰ্ড কেনিংৰ দুটা সংস্কাৰ উল্লেখ কৰা ৰাজনীতি দলৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা তাৰ পিছত 5 নম্বৰ আছে গ্ৰাফ কি 4 প্ৰকাৰ গ্ৰাফৰ বিষয়ে আলোচনা কৰা য'ত 1+4 5 নম্বৰ আছে সিপাহী বিদ্যাৰ ফলাফল আলোচনা কৰা য'ত 5 নম্বৰ আছে এই কোৱেশ্চন পেপাৰখন বহুতে ইম্পৰ্টেন্ট হয় তোমালোকে ভালদৰে চাবা আৰু কিবা অসুবিধা থাকিলে আমি বাৰু এনসাৰখিনি কৰি দিম আৰু লগতে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এই চেনেলতে সকলোবিলাক পাই যাবা যিমান পাৰা তোমালোকে চেনেলটো শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইবও কৰিবা লগতে অনলাইন ক্লাছত জয়েন হ'লে তোমালোকৰ সুবিধা হ'ব ঠিক আছে নেক্সট এটা ভিডিও লৈ আহিম নেক্সট এটা ক্লাছ লৈ আহিম বাই